হেল্ল' লুকুফুৰ ৱেলকাম বেক টু আৱাৰ নিউ মিনি ব্লগ। আজি ৰাতিপুৱা মই ৰেল ষ্টেচনৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ব'লকচোন ক'ত যাওঁ আপোনালোকক কৈ দিম বাৰু। আমি আজি ওলাইছোঁ গোৱালপাৰাৰ ৰংজুলিলৈ বুলি, যিহেতু মোৰ ৰুমমেট আমাৰ নীতি বাইদেউৰ ঘৰত বিয়া আছে, মানে মোৰ ৰুমমেট নীতি বাইদেউৰ বাইকৰ বিয়া, সেইকাৰণে আমি এয়া ষ্টেচন পাই গ'লোহি। আৰু আমাৰ ট্ৰেইন আছিলে 7:50। এফালে আমি ট্ৰেইনত উঠি ল'লোঁ আৰু এফালে ইংটিপিয়ে ট্ৰেইনৰ ভিউ চাই গৈ আছে। তো যিহেতু বিয়া বুলি ক'লে কিমান কাপোৰ কানি ল'ব লাগে নহয় জানো। এইফালে চাওকচোন, আমাৰ বেগৰ উপৰি বেগ। এদিনৰ কাৰণে আহিছোঁ, কিন্তু বেগত কাপোৰ নোজোৰে কি ক'ব ৰাইজ। পিছে ট্ৰেইনত আহিলে খাবতো লাগিবই ন। এফালে আমি চামোচা খালোঁ। আমাৰ বিউৱে চামোচা খাই ইমানেই ভাল পাইছে নহয়, 6টা চিংৰা অকলে খাইছে, কি বুলি ভাবিছে। পিছে বিয়াঘৰ পাই গ'লোহি। যিহেতু মোৰ ৰুমমেট মানে নীতি বাইদেউ বড়ো হয়, সেইকাৰণে বড়ো বিয়া বুলি ক'লে দখনাটো মেইন নহয় জানো। সেইকাৰণে ময়ো এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে দখনা পিন্ধিলোঁ আৰু এইফালে মেকআপ কৰিলোঁ। ব'লকচোন মই আপোনালোকক মোৰ ফাইনেল লুকটো দেখাই দিম। এইফালে আমাৰ বিউ বাইদেউ, ইংটিপি বাইদেউ সকলোখিনিয়ে আজি দখনা পিন্ধিছে। মই আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ আৰু ইংটিও ফাৰ্ষ্ট টাইমেই পিন্ধিছে বাৰু। এইফালে মোৰ মুখত মেকআপ কৰি হৈ গ'ল, পিছে মোৰ মূৰটো ফনিয়াব লগা হৈ আছে। মই যিহেতু ভালকৈ মেকআপ আৰু মূৰ ফনিয়াব নাজানো, মই সেইকাৰণে ৰুমমেটে এইফালে মোৰ ফনিয়াইও দিব। ফাইনেলি মোৰ লুকছটো কেনেকুৱা লাগিছে ক'বচোন দেই। পিছে আমাৰ দুইজনীকে ক'ব কেনেকুৱা লাগিছে। ৰ'ব আমাৰ আকৌ বিউ থাকি গৈছিলে নহয়, তিনিওজনীকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এয়া বিয়াঘৰৰ পদূলিমুখত আহি চাইছোঁ, যিহেতু ৰাতিপুৱা সময়তে আমি পাইছিলোঁগৈ, বৰ এটা মানুহ অহা নাছিলে। এয়া হৈছে বিয়াঘৰৰ দৃশ্য। যিহেতু বড়ো বিয়া হয়, বহুত বেলেগ ধৰণে পতা হয়। এইফালে হৈছে আমাৰ নীতিৰ মা, মানে মোৰো মায়ে হ'ব বাৰু। তাৰপাছত এয়া দিনত এজন দুজনকৈ আহি ৰভাতল ভৰ্তি হৈছে, আৰু মানে মই ৰভা বুলিয়ে কৈছোঁ দেই, মানে পেণ্ডেলৰ তলত। তো যিহেতু মই গাঁৱৰ মানুহ, ৰভা বুলিয়ে ওলাই। এফালে আমাৰ বাইদেউহঁতে ষ্টাইল দি পজ দি ৰখি আছে, ময়ো লগতে ৰখি আছোঁ আৰু দেই। এফালে গধূলি সময়ৰ কথা, সকলোৱে ভাগৰো লাগিছে। এইজনী হৈছে আমাৰ কইনাৰ ভণ্টি, মানে আমাৰ নীতি বাইদেউ। এইফালে কইনাৰ আগৰ ফ্ৰেণ্ড, আৰু লগতে এইফালে নীতি বাইদেউৰ মা বাৰে মোক হাই দি আছে। মায়ে মোক কৈছে যে ভিডিঅ' বনাব লাগে, সেইকাৰণে মই ভিডিঅ' বনাই দিছোঁ। এইখনেই আছিল মোৰ জীৱনৰ প্ৰথমখন বড়ো বিয়া, আৰু এই বড়ো বিয়াৰ নিয়মবোৰ বহুত বেলেগ ধৰণৰ। কেনেকুৱা বুলি ক'ম, যিহেতু আমাৰ বিয়াসমূহত ৰাতিপুৱা জোৰোণ দিয়া হয়, কিন্তু বড়ো বিয়াবিলাকত ৰাতিহে জোৰোণ দিয়া হয়। এইফালে জোৰোণ দিবৰ কাৰণে দৰা ঘৰৰ আলহী পাই গ'লহি। এইফালে কইনাক জোৰোণ দি মেলি আনি ৰভাতলত বহাই দিলে, আৰু এতিয়া কইনাক লৈ যাব, কিন্তু দৰা অহা নাই। পিছে নেক্সট পাৰ্ট চাবলৈ মোৰ চেনেলটো